ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত। এই পৰ্যায় পাবগৈ লাগিব। হে সখী, যি মোৰ ৰহস্যক জানি গ'ল তেওঁ সততে মোৰ নাম কীৰ্তন কৰে। কেনেদৰে? ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। মোৰ সৰ্বোত্তম দুই চৰণ তেওঁ ভক্তিভাৱে নমস্কাৰ কৰে। আৰু হে সখী, সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই। গতিকে আমি উপলব্ধি কৰিব লাগিব। এতিয়া আনন্দ আহিব। যাৰ হৃদয়ত বোলে আনন্দ নাই, তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই। মনত ৰাখিব, কৃষ্ণ শব্দৰ অৰ্থই আনন্দ। আপুনি বাস্তৱত চাব, যাৰ মন সদায় আনন্দত থাকে তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। সুদা মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বাৰু, স্বাস্থ্য কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে তেওঁৰ বেমাৰ আজাৰো কম। এতিয়া বৰ্তমান সময়ত দেখিবলৈ গৈছে কলিৰ ইমান প্ৰভুত্ব বিস্তাৰ হৈছে। কলিৰ প্ৰভাৱত পৰি জীৱশ্ৰেষ্ঠ মনুষ্যৰ হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল। আছেনে বাৰু? নেহাঁহিলে নহয় কাৰণেহে দাঁতকেইটা উলিয়াই থৈ দিয়ে এইকোডৰ পৰা। অন্তৰৰ পৰা হাঁহে নাহে বাৰু? আজি কিন্তু অন্তৰৰ পৰা হাঁহিছে আপোনালোকে, হয়নে বাৰু? যিসকল লোকে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে তেওঁলোকে গেছৰ টেবলেট খাব নালাগে। মনত ৰাখিব। আজি আনন্দ মনেৰে ৰাতি টোপনি ক্ষতি কৰক। কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে। বহুতে যুক্তি দিয়ে, নাই চুগাৰ প্ৰেছাৰ আছে, টোপনি ক্ষতি কৰিব নোৱাৰে। হেৰৌ, ঈশ্বৰৰ নামত টোপনি ক্ষতি কৰা, চুগাৰ প্ৰেছাৰ কমি যাব। বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বাৰু, একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। আৰু যিসকলে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত থাকে তেওঁলোকৰ চেহেৰাটো ধুনীয়া হয়। আমাৰ ৰামকোঁৱৰ বাপক দেখিছেন নাই? কিমান দিনৰ আগৰ পৰা পাই আছোঁ, মানুহটো আগতকৈ ধুনীয়াহে হৈ গৈছে। আইগৰাকী ঈৰ্ষায়ে হয় কেতিয়াবা। কিয়? মনটো আনন্দত ৰাখে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব। এনেই ধুনীয়া হ'ব চেহেৰাটো। আপোনালোকে প্ৰমাণ চাওক বাৰু, হয় নহয়? গতিকে ভগৱন্ত এই নাম বস্তু ভগৱন্ত কৃষ্ণদেৱে আমালৈ থৈ গৈছে। তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে ভগৱন্ত কৃষ্ণদেৱে দুটা টোপোলা লৈ গুচি গ'ল। কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল। এতিয়া আপুনি ভাবক, আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে আমালৈ থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে? বহুতে কথাটো বুজি নাপায়, থৈ যোৱাটোত গুৰুত্ব নাই, লৈ যোৱা দুটাত বেছি গুৰুত্ব, সেইকাৰণে খেলি মেলি লাগে। এই মহা পণ্ডিতবিলাকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, সৰ্বসাধাৰণ ৰাইজে কিন্তু থৈ যোৱাটোতহে গুৰুত্ব দিয়ে। কি লৈ গ'ল? কি থৈ গ'ল? পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গুচি গ'ল। ধৰ্ম বুলি ক'বলৈ যাওঁতে কৰ্মৰ মাৰ্গৰ কথা কৈছে, জ্ঞান বুলি ক'বলৈ যাওঁতে জ্ঞান মাৰ্গৰ কথা কৈছে। কিন্তু আমালৈ কি থৈ গ'ল? কেৱল গুণৰ নাম। আৰু সেই নামৰ ইমান মহিমা ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তিৰ নামত প্ৰয়োগ কৰি থৈ গৈছে। যে পূৰ্বতে
স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলিৰ মলমতি মনুষ্যই বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছোঁ আজি। আৰু ইয়াৰ বাস্তৱবাদটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, তাত প্ৰেম আছে, আনন্দ আছে। পাম এতিয়া আনন্দ থাকে, নহয়নে বাৰু? পাই যোৱাৰ পিছত সেই আনন্দটো থাকেনে বাৰু? বাস্তৱত প্ৰমাণ কৰি চাওক, আইসকলেতো প্ৰমাণ পাই গৈছে, যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে। 50,000 টকা এটা আপুনি আবেদন কৰিছে, পাব আৰু মনটো ফূৰ্তি লাগি থাকে। সম্পাদিকাই ক'লে, হেৰি অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব, আপুনি সাজু হৈ আহিব। এসপ্তাহ টোপনিয়ে নাযায় আনন্দ ধৰণে বাৰু। কিমান ভাল লাগিব। যে পইচাটো লৈ ঘৰ সোমোৱালেহি লগে লগে অশান্তি আৰম্ভ হ'লনে বাৰু? ইটোকো লাগে সিটোকো লাগে, জোৰাই নমৰা হ'ল। তাৰপিছত সপ্তাহে সপ্তাহে দিওঁতে উপায় নাইকিয়া হয়। এতিয়া সেই নামৰ পৰা আমি মহাফলটো পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব। সেইটো হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা, মনত ৰাখিব। আজি আপোনালোকে ভাগৱত শুনিছে, ঈশ্বৰৰ কথা শুনিবলৈ আহিছে। সুদৃঢ় বিশ্বাসেৰে যদি কথাবিলাক গ্ৰহণ কৰে, তেতিয়া সেই নামে আপোনাক ক্ৰিয়া কৰিব। বিশ্বাসটো এনেকুৱা হ'ব লাগিব, এটা পুখুৰীত এডাল বিষাক্ত সৰ্প আৰু এটা মাছৰ সখী আছিলে, চেঙা মাছৰ। চেঙা মাছ চিনি আজিকালি নাইকিয়া হ'ল নহয়, আগতে সেই গাঁতৰ তলত থাকে যে, শ'ল মাছৰ নিচিনা। সাপৰ মানে কি উভাই দাং মৰা কথা। এনেও সাপ জাতিটো ক্ৰুৰ জাতি নহয় জানো? নিজৰ সখীয়েক মাছক সদায় কয়, হেৰা সখী, তোমাৰ লগতনো মই কিয় সখীটো পাতিলোঁ আৰু। বোলে কেলে? তোমাক দেখিলে মানুহ বোলে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং, ধৰিলে উভতি। হে সখী, সদায় তোমাৰ কথা কৈ থাকা, আজি কিন্তু তুমি মনে মনে থাকা, মোৰ কথা শুনিব লাগিব। সাপে ক'লে, তোমাৰনো ক'বলগীয়া কিটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া কৈ দিলে, সাপটো থটমট খাই গ'ল। হেৰা, তুমি মিছাকৈ কৈছা। বোলে নাই কোৱা। প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম। ঠিক আছে। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। সাপে ক'লে, হেৰা সখী, বৰ ফুটনি মাৰিছিলা নহয়, আজি প্ৰমাণ কৰি দিব লাগিব। বোলে হ'ব, ব'ল আমি একেটা গাঁততে সোমাই থাকিম। মানুহজনে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে, হ'ব, মাৰিবা। সেইদৰে মানুহটোৱে যেতিয়া হাত ভৰাই দিলে, সাপে দিলে কামোৰ মাৰি, খুট মাৰি দিলে, গোটেই বিষ ঢালি দিলে। সাপটোৱে কামোৰ মৰাৰ পিছত মাছটোৱে লাহেকৈ মানুহটো মুখৰ আগলৈ ওলাই চাইছে, মানে কিজানি হ'বও পাৰে। মানুহটো চকুটো পৰিলে আকৌ মাছটোৰ ওপৰত, একেটা গাঁতৰ পৰা ওলাই অহা দেখি মানুহটোৱে ভাবিলে, মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। মাছে ক'লে, হেৰা সখী, তুমি কামোৰ মৰাৰ লগে লগে মই মানুহটো ওলাই চালোঁ, মানুহটোৱে কেৰেপেই নকৰিলে। এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ পিছত তুমি ওলাই দেখিবা যে মানুহটো মৰিবলৈ চটফটাই আছে। হয়ো হয়। সেইবাৰ গাঁতত হাত বহাই দিওঁতে মাছে ঢিলে জোৰত কামোৰ মৰাৰ পিছত সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে, মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। সি ভাবিলে, মোক আজি সাপে খুটিলে বুলি এইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। সেইটোকে কৈছে বিশ্বাস। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব।
আজি বিজ্ঞানৰ যুগতো যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগে, হয়নে বাৰু? আজি আমিও শনিবাৰ, মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ মানুহ নামানো। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছো। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে, বিভিন্ন ছাইড এফেক্ট হ'ব পাৰে। আকৌ এতিয়া আমাৰ আইসকলৰ মাজত এটা ডাঙৰ অন্ধবিশ্বাস চলি আছে। এইটো অপ্ৰিয় কিন্তু সঁচা কথা। প্ৰকৃতিৰ নিয়ম, ছোৱালী গাভৰু হয়, ল'ৰা ডেকা হয়। ছোৱালী গাভৰু হ'লে আকৌ ধুমধামেৰে বিয়া পাতে। এইটো কোনো শাস্ত্ৰত নাই, কিন্তু মনত ৰাখিব। ডাঙৰ বিয়াতকৈও একেবাৰে সেইখন বিয়াহে ডাঙৰকৈ পাতে। কিন্তু বিবাহ বুলি ক'বলৈ গ'লে কিন্তু দৰা এটা লাগিবই আকৌ। সেইখন বিয়াত দৰা ওলাই জানো? আৰু সেই পুষ্পিতা বিয়াখন পাতিবলৈ যাওঁতে আই মাতৃসকলে যিখিনি পুৰণিকলীয়া ৰীতি নীতিৰ আশ্ৰয় লয়, তাত কিন্তু কোনো বিজ্ঞান নাই। আইসকলে চেলাউৰিহে উঘালিব নাপায়, এইটো মানে জানো? যিমানে উঘালিব সিমানে আপোনাৰ চকুৰ দৃষ্টি কমি কমি আহিব, সেইটো কিন্তু নেমানে। আগৰ যুগত এনেকুৱা দিন আছিলে, আইসকলে বোলে বাপজনাৰ নামটোও কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি বাৰু তই মইকে মাতে, আজিকালি কলিযুগটো। আগতে কিন্তু বাপজনৰ নামটো কেতিয়াও নলয়। সেইটোও নহয়। সেইটো কৰিও এবাৰ এগৰাকী আই মাতি পৰিলে নহয় বিপদত। তেওঁৰ বাপজনৰ নামটো আছিলে, স্বামীৰ নামটো আছিলে গোবিন্দ। গোবিন্দ আকৌ গোটেই অঞ্চলটোৰ ভিতৰতে তেওঁৱে নামতি, বেলেগ নামতি নাই। তেওঁৰ আকৌ আইগৰাকীও ভাল নামতি আছিলে। এবাৰ মানে গোবিন্দৰ নামলৈ নিমন্ত্ৰণ হ'ল। কাহ চৰ্দি হৈ মাতটো বহি আছিলে। আইগৰাকীয়ে সুধিলে, আমুক বাৰে তোমাৰ ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহি। মোৰ মাতটো বহি আছে, মই কেনেকৈ নাম প্ৰসংগ কৰিম? তুমি আইসকলৰ মাজত বহি লৈ নামষাৰ টানি দিবা, উঠি যাব। বোলে হ'ব। চাইকেলৰ ক্ৰিয়াতে জাপ মাৰি বহিলে, নামৰ জেগা পালেহি। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই লৈ ইংগিতটো দিলে, ধৰিবা দেই। বোলে হ'ব হ'ব, ধৰিম বাৰু। গোবিন্দই যেনে তেনে বৰগীতটো গালে আৰু দিহাসুৰীয়া গাই মনতে ভাবিলে চতুৰ্বিংশতি অৱতাৰৰ এভাগ দিওঁ বুলি দিলে। জয় হৰি গোবিন্দটো লগাই আইগৰাকী মুখেৰে নেমাতিলে। কীৰ্তন আদায় হৈ গ'ল, আইগৰাকীয়ে মুখেৰে নেমাতিলে। কাষৰগৰাকীয়ে সুধিলে, হেৰি আপোনাৰ কিবা অসুখ নেকি? বোলে নহয়। বোলে বাপজনে মাতো বহি আছে, ইমান সুন্দৰকৈ নামষাৰ দিছে, আপুনি ধৰিব আকৌ, তেতিয়াহে নামষাৰ উঠিব। কিয় নধৰিলে? বোলে এনেই নধৰিলোঁ। এইবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিম। গোবিন্দ আকৌ মনে মনে খং উঠিলে, এইজনী ঘৰত মই ইমান শিকাই বুজাই আনিলোঁ, একো লাভ নহ'লে, মুখেৰে নেমাতিলে। এইবাৰনো চাগে ক'ত মাতিব? চুটি চাই এভাগ দিওঁ বুলি লগাই দিলে। কি? গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। সেইবাৰো নমতা হ'ল নহয়। আইগৰাকীয়ে মনে মনে হৈছে, এইবাৰো এইভাগে দিবলৈ পালে, বেলেগ এভাগ দিবলৈ নেদেখিলে। 3-4মান পাৰ হৈছে, নাই। কাষৰগৰাকীটো কি লাগুটি মাৰিবলৈ ধৰিলে, হেৰি আপুনি ধৰিবই লাগিব। আপুনি যদি মুখেৰে নামাতে, আমিও আইসকলে বন্ধ কৰি দিম। এতিয়া বাধ্যত পৰি আইগৰাকীয়ে 4-4মান যোৱাৰ পিছত ধুনীয়াকৈ গালেগৈ বাৰু দেই। গোপাল নিজৰজন যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। তথাপিও গোবিন্দটো নেগালে। সেইটো অন্ধবিশ্বাস আৰু কুসংস্কাৰ। গতিকে আমি মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ ত্যাগ কৰি সুদৃঢ় বিশ্বাসে যেতিয়া ঈশ্বৰৰ নাম ল'ম, সেই নামে আমাক উদ্ধাৰ কৰিবই। আৰু ভাগৱত আৰম্ভ হৈছে এটা প্ৰশ্নক কেন্দ্ৰ কৰি, মনত ৰাখিব। মাত্ৰ এটাহে প্ৰশ্ন। যেতিয়া ৰজা পৰীক্ষিত এদিন মৃগ চিকাৰ কৰিবলৈ গ'ল,
হৰিণা পহুৰ পাছে পাছে খেদি যাওঁতে যাওঁতে ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলে। ভাগৰ লাগিলে, খুব পিয়াহ লাগিলে। পানী বিচাৰি গৈ শৰ্মিক মুনিৰ আশ্ৰম পালেগৈ। সেই সময়ত শৰ্মিক মুনি ধ্যানস্থ অৱস্থাত আছিল। ৰজা পৰীক্ষিতে পানী পানী বুলি কেইবাবাৰো চিঞৰিলে। ধ্যানত থকাৰ কাৰণে ঋষিয়ে ৰজা পৰীক্ষিতৰ মাতটো নুশুনিলে। পৰীক্ষিতৰ খং উঠিলে। এওঁ ভাণ্ডক মই ইমান ডাঙৰকৈ চিঞৰিছোঁ, এওঁ নুশুনা বাহু ধৰিছে। এই বুলি কি কৰিলে, ইফালে চালে সিফালে চালে, ওচৰতে মৰা সাপ এডাল পৰি আছিলে। এই ধনুখনৰ আগেৰে মৰা সাপডাল শৰ্মিক মুনিৰ ডিঙিত আঁৰি থৈ গুচি গ'ল। শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে দেউতাকৰ এই অৱস্থাত দেখি খঙত অগ্নিশৰ্মা হৈ যি মোৰ পিতৃক এই দুৰৱস্থা কৰিলে, তেওঁ 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি চন্দ্ৰশাপ দি দিলে। ৰজা পৰীক্ষিতে এই খবৰটো যেতিয়া পালে, 7 দিনৰ ভিতৰত তেওঁক সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু ভাবক। আপোনাক যদি কোনোবাই জ্যোতিষী এজনে কৈ দিয়ে, হেৰি আপোনাৰ কপালখন চালোঁ দেই, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত কিন্তু আপোনাক সাপে খুটি মাৰিব, আপোনাৰ কেনেকুৱা লাগিব বাৰু? ৰজা পৰীক্ষিতক সেই একেটা অৱস্থাত ভয় খালে প্ৰথম অৱস্থাত। দ্বিতীয়তে তেওঁ যিহেতু মহাভকত, মনতে ভাবিলে 7 দিনৰ ভিতৰত মৰিমেই, যেতিয়া মোৰ ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে? তেওঁৰ পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি সৰজু নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গুচি গ'ল, গোটেই ঋষিমুনিবিলাকে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি তাত সমবেত হৈছে। তেতিয়া আমি শুনামতে বোলে 60,000 ঋষিমুনি সমবেত হৈছে বুলি কয়। তেতিয়া পৰীক্ষিতক সন্মুখত বহুৱাই ঋষিমুনিবিলাকে আসন লৈ বহিল। তেতিয়া সেই ঋষিমুনিসকলক লক্ষ্য কৰি ৰজা পৰীক্ষিতে এটা প্ৰশ্ন কৰিছিলে, এৰাম বিশেষত কি কৰিবে ম্ৰিয়মানলোকে বিমঋষি কহিউক মোতঋষি লোকে। মোৰ দৰে যিসকল ম্ৰিয়মান লোক, মানে মৃত্যুমুখী লোক, সেইসকলে প্ৰকৃততে কি কৰা উচিত, আপোনাসবে আলোচনা বিলোচনা কৰি ভাবি চিন্তি মোক সঠিক উত্তৰটো দিয়ক। এইটো ৰজা পৰীক্ষিতৰ প্ৰশ্ন, মানে সমস্ত মানৱৰ প্ৰশ্ন। মনত ৰাখিব, আজি কি বাৰ? আজি সোমবাৰ নহয় জানো? এই সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰতে আমি এই দেহ এদিন এৰিব লাগিব। যিহেতু আমি মৰিবলৈকে জন্ম হ'লোঁ, গতিকে মনুষ্যৰ কি অৰ্থটো আছে বাৰু এই দেহটো পোৱাৰ, হয়নে বাৰু? গতিকে আমি কিয় জন্ম পালোঁ, আমাৰ প্ৰধান কৰ্তব্য কি হ'ব পাৰে? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে পৰমত পতে পাই গতি। ভিন্ন ঋষি ভিন্ন মত আগবঢ়ালে। কিছুমানে ক'লে তপ কৰিলে পৰম গতি পায়, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থ স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। পৰীক্ষিতে মনে মনে ভাবিছে আছেহে 7টা দিন, তাৰে 2টা দিন ভাবি গুণি থাকোঁতেই গ'ল। কেনেকৈ তীৰ্থ স্নান কৰিম, 12 বছৰ লাগে। যজ্ঞ কেনেকৈ কৰিম, যজ্ঞৰ স্থান পবিত্ৰ কৰিবলৈকে বোলে 12 বছৰ হাল বাব লাগে। উগুল থুগুল মন লৈ বহি আছে। ইফালে কি হ'ল, এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক কৈছিলে। ব্ৰহ্মাদেৱে ভাগৱত নাৰদক দিলে, নাৰদে আনি ব্যাসদেৱক দিলেহি। ব্যাসদেৱে শুকক ভাগৱত পঢ়ুৱাই পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে দায়িত্বটো দি দিলে। শুকদেৱে ভাগৱত পাই মনে মনে ভাবি আছিলে, এতিয়া মই অকলে অকলে কেনেদৰে প্ৰচাৰ কৰি ফুৰিম? তেতিয়াতো গাড়ী মটৰো নাই নহয়। আমাৰ এতিয়া নাৰায়ণপুৰৰ পৰা ইয়ালৈ আহিবলৈকে কিমান ঘণ্টা লাগি গৈছে, হয়নে বাৰু? গোটেই পৃথিৱীখন ঘূৰাটো ভাবকচোন বাৰু। তেনেকুৱাতে দেখিলে তেওঁ একেবাৰে ভাল সুযোগ এটা পাইছোঁ।
গোটেই ঋষিমুনিবিলাক সমবেত হৈছে পৰীক্ষিতৰ খবৰ কৰিবলৈ আহি। এইটো সুবিধাতে ভাগৱত কওঁগৈ আৰু এই বুলি ভাগৱত লৈ উপস্থিত শুকদেৱক দেখা পাই পৰীক্ষিতৰ মনটো আনন্দ লাগিল। তেওঁকে বিশিষ্ট আসনখন আগবঢ়াই সেৱা সৎকাৰ কৰি তেওঁকেই গুৰু মানি পৰীক্ষিতে শুকদেৱক এই প্ৰশ্নটো কৰিলে। তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগত ভাগৱত ধৰ্মৰ বাদে আন ধৰ্ম কৰ্মই তোমাক গতি দিব নোৱাৰিব। মই কৈ যাম, তুমি মাত্ৰ একান্ত চিত্তে শুনি গ'লেই হ'ল। মাত্ৰ এটা কথা মনত ৰাখিবা, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ তুমি গ্ৰহণ কৰিব নোৱাৰিবা। দ্বিতীয়তে, ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত তোমাৰ মনটো ভাগৱতৰ বাদে কিন্তু আনলৈ নিব নোৱাৰিবা। অৰ্থাৎ আপুনি ভাগৱত শুনি থাকোঁতে যদি আপোনাৰ মনটো ঘৰলৈ বৰকৈ গৈ আছে, তাৰ ঘৰলৈ উঠি যোৱাই ভাল হয়। ইয়াত থাকি আপোনাৰ একো লাভ নাই। যিকণ সময়ত ধৈৰ্য থাকে একান্ত মনে শুনক। মাত্ৰ এটা কথা মনত ৰাখিবা, তোমাক মই যি ভাগৱত কম মনত ৰাখিবা, এই ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱত গ্ৰন্থ কিন্তু আন গ্ৰন্থৰ লগত নিমিলে। ভাগৱত ধৰ্ম কিন্তু আন ধৰ্মৰ কৰ্মৰ লগত নিমিলে। এই ভাগৱত ধৰ্মক বা ভাগৱত গ্ৰন্থ কিয় বিপৰীত বুলি ক'লে? আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত ঈশ্বৰক বিচাৰে। প্ৰভু দিয়া বোলে কি লাগে? বোলে ধনং দেহি, ভাৰ্যাং দেহি, পুত্ৰং দেহি, সুখং দেহি। প্ৰভু মোক দিয়ে থাকা আৰু আন গ্ৰন্থত, আন ধৰ্ম কৰ্মত। কিন্তু ভাগৱতে কি ক'লে? হে প্ৰভু মোক একো নালাগে। মনত ৰাখিবা, দশম স্কন্ধ ভাগৱতত হৰমোহনৰ পিছত যেতিয়া শিৱই ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, কৃষ্ণদেৱক স্তুতি কৰি কৈছিলে, হে প্ৰভু অনমাগোহ সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগুচো সৰ্বক্ষণে, এতে প্ৰসাদ মাগো তোমাৰ চৰণে। সাংসাৰিক সুখ ভোগ, ধন পইচা পাতি, মাটি বাৰী, ঐশ্বৰ্য বিভূতি মোক একো নালাগে। মোক মাত্ৰ ভকতৰ সংগ দিয়া, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া। এইটো হ'ল নিষ্কাম। তাৰমানে ভাগৱত ধৰ্মটো হ'ল নিষ্কাম ধৰ্ম। সেইকাৰণে আমি নিষ্কাম ভাৱেৰেহে ঈশ্বৰৰ নাম ল'ব লাগে, একো বিচাৰিব নালাগে। এইটো নহয় যে নিবিচাৰিলে একো নিদিব। কুন্তীয়ে কি বৰ ল'লে বাৰু কৃষ্ণৰ পৰা? যেতিয়া বৰ দিবলৈ ইচ্ছা কৰিছিলে কৃষ্ণদেৱে, কুন্তীয়ে ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে? একো বৰ নালাগে। নহয় পেহিদেউ, তুমি ল'বই লাগিব। তুমি মোক পুত্ৰতকৈ মৰম কৰি ৰাখিলা। কুন্তী তেতিয়া বৃদ্ধ অৱস্থা। কৃষ্ণই বৰ দিবলৈ বিচাৰিছে, কুন্তীয়ে নালাগে বুলি কৈছে বৃদ্ধ অৱস্থাত। আমাৰ যদি বয়সস্থ আই এগৰাকীক যদি কৃষ্ণই কেনেবাকৈ কয়, আইগৰাকী তোমাৰ ভক্তিত সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা? আইগৰাকীয়ে প্ৰথম বৰ কি ল'ব? প্ৰথমতে বোলে মোক গাভৰু কৰি দিয়া, তাৰপিছতহে বাকীবিলাক। হয়নে? কুন্তীয়েতো ক'ব পাৰিলেহেঁতেন গাভৰু কৰি দিয়া বুলি। কুন্তীয়ে কি বিচাৰিলে? তোমাৰ যদি মোক বৰ দিবলৈ একান্ত ইচ্ছা, মোক মাত্ৰ দুটা বৰ দিলেই হ'ব। প্ৰথমটো বৰ, এই সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰতে জাপি থৈ যোৱা। সেহি আপদ আমাৰ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদ। বিপদ বিঘিনি বিচাৰিলে, কিয়নো
এৰাম শ্ৰী ভৈলে ভুলৈ মন কৰৈ নাকাম সম্পদটো লৈবাক নোৱাৰো তব নাম। যেতিয়া মোৰ ভালৰ দিন আহিব, ধন পইচা পাতি উভৈ নদী হৈ থাকিব, গাড়ী মটৰ, তেতিয়া সেইজনক ভকতৰ সংগ দৰকাৰ নাই। ভকতৰ সংগলৈ যাবলৈ সময় নাই নহয়, পইচা হিচাপ কৰি থাকোঁতেই যায় 12টা 1টালৈকে। একেবাৰে শেহৰখন গাড়ী নহালৈকে তেওঁ টোপনিয়েই নাই। গতিকে মোক বিপদ বিঘিনি দিয়া। এতিয়া আপুনি বাস্তৱত চাব দেই, ইয়াৰ বাস্তৱবাদটো চাব। আমি বাৰু ঈশ্বৰক ইয়াত বহি থকা কোনোবা এজনে থিয় হৈ ক'ব পাৰিবনে মই দুখ বিচাৰোঁ বুলি? আইসকলে দুখ বিচাৰে নে সুখ বিচাৰে ঈশ্বৰক? সুখ শান্তি বিচাৰোঁ। আমিতো সুখহে বিচাৰিম, দুখ বিচাৰিবলৈকে ভয় লাগে, নহয় নহয়? সেইটোৱেতো ভাগৱতে কৈছে, 6ষ্ঠ স্কন্ধ ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিলে, তোমালোকে ঈশ্বৰক সুখ বিচৰা নে দুখ বিচাৰোঁ? বোলে দুখ কেলৈ বিচাৰিম আকৌ, আমি সুখহে বিচাৰোঁ। দুখ নিবিচৰা? বোলে একেবাৰে নিবিচাৰোঁ দুখ। বিচৰাটো বেছিকৈ পোৱা নে নিবিচৰাটো পোৱা? ভাবক এতিয়া। দুখ কলা গিয়া যেহেন পুৰুষে একো যত্ন নকৰয়, তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। মানুহে নিজৰ দুখৰ কাৰণে যত্ন নকৰিলেও যেনেদৰে মানুহৰ জীৱনলৈ দুখ বিপদবিলাক নিজে নিজে নামি আহে, সেইদৰে বোলে সুখবিলাকো আহিব। সেহি মতে জানা সুখো আহি মিলে, দুখো গুচেতে তীক্ষণে, আকৌ লাগি যত্ন কৰিবে নলাগে, দেখিব বিচাৰি মনে। সেইদৰে সুখবিলাকো আহিব। আমি সুখৰ কাৰণে যত্ন কৰিব নালাগে। আমি মাত্ৰ যত্ন কৰিব লাগে অসতৰ পৰা সতলৈ যাবলৈ, অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানলৈ যাবলৈ, জ্ঞানপন্থলৈ, জ্ঞানৰ পোহৰলৈ যাবলৈ, মৃত্যুৰ পৰা অমৃতলৈ। এতিয়া ভগৱন্তই কৃপা কৰিবই। আৰু দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়।